প্ৰতিবেদনৰ পূৰ্বে দেখুৱাইছো পথটোৰ কেইটামান দৃশ্য। হয়, আপুনি ঠিকেই দেখিছে, এয়া হ'ল বিকশিত অসমৰ জিয়া ছবি। কেন্দ্ৰ ৰাজ্যত ডাবল ইঞ্জিন চৰকাৰে সততে উন্নয়নৰ গংগা বুৱাই থকা এটোপাল পানীও যেন পৰা নাই এই গ্ৰাম্য পথটোত। কাৰণ এই দৃশ্যটো দেখিলে আপুনিও পতিয়ন যাব। দৰাচলতে এইটো হ'ল বক সমষ্টিৰ চন্দ্ৰা হৈ বাংকিকোটলৈ যোৱা এটি পথ। বছৰ বছৰ ধৰি এইদৰে শোচনীয় পথটোৰে নীতিও অব্যাহত ৰাখিছে যাতায়াত। পথৰ বাবে বিদ্যালয়ৰ শিক্ষাৰ্থী সৰ্বসাধাৰণ ৰাইজে পৰে ভীষণ সমস্যাত। ইফালে ৰোগী গৰ্ভৱতীক চাঙিতে নিব লগা হয় চিকিৎসালয়লৈ। এখন দুখন নহয় প্ৰায় 10খন গাঁৱৰ ৰাইজে বোকাময় পথটোৰে কৰে আশ্বা। ৰাইজৰ অভিযোগ অনুসৰি স্বাধীনতাৰ পিছতো আজিলৈকে গৈ নাপালে কোনো মন্ত্ৰী বা বিধায়ক। বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ নিবেদন কৰাৰ পাছতো পথৰ সুব্যৱস্থা নকৰাত ক্ষোভিত ৰাইজ। কেৱল নিৰ্বাচনৰ সময়তহে ভোট বিচাৰি গাঁওবাসীৰ ওচৰত শৰণাপন্ন হয় হেনো জনপ্ৰতিনিধি। চন্দ্ৰা সংযোগী পথটো চন্দ্ৰা হৈ বাংটিকত মৈৰাচৰা খিলাবাৰী এনেকৈ যোৱা ৰাস্তাটো যেনেকুৱা অৱস্থা হৈছে, বোকাৰ কাৰণে খোজ কাঢ়িব নোৱাৰে। তাৰপিছত স্কুলত ল'ৰা ছোৱালী আনিবৰ কাৰণে খুবেই অসুবিধা। মায়াকে এযোৰ যদি কাপোৰ পিন্ধাই পঠায় আৰু পাকা ৰাস্তাত উঠাই পেলাই আৰু এযোৰ পিন্ধাব লগা হয়, ইমান অসুবিধা। তাৰপিছতে আৰু ইফালে যদি কিবা কৰি ডেলিভাৰী লৈ যাব লগা হয় বা ৰোগী কিবা ওলাব লগা হয়, তেতিয়াহ'লে মানুহজনক হয়তো সাঙি কৰি ল'ব লাগিব, নহ'লে ঠেলাত টানিব লাগিব। তাৰ বাহিৰে বেলেগ ৰাস্তা নাই। আজি স্বাধীনতা ৭৬ বছৰ হৈ যোৱাৰ পিছতো এনেকুৱা হৈছে, ৰাস্তা যে এনেকুৱা হৈ আছে আমাৰ ইয়াত। আমিতো সৰুৰ পৰা ডাঙৰ হ'লেও কোনো এটা মন্ত্ৰী MLA আজিলৈকে ইয়াত দেখা নাই। যোৱা লোকসভা ইলেকশ্যন গ'ল, আমি শুনিছোঁহে কিবা বিজুলী কলিতা মেধি না কি বুলি পেলাই। তেওঁকতো আজি আমি দেখাই নাই, ছবিয়ে দেখা নাই। কেনেকুৱা মানুহি আহাও নাই। ভোটটো লগাৰ সময়ত কিন্তু বেলেগ পালি বহৰীবিলাক আহে ভোট খোজাৰ কাৰণে, কিন্তু ইয়াত তেওঁৰ চাহটো কেনেকুৱা আজিলৈকে আমি দেখাই নাই। ভোটটো দিয়ে থাকিব লাগে, কিন্তু ৰাস্তাঘাটৰ যি অৱস্থা হৈছে, তেওঁলোকে যদি বিভাগীয় কৰ্তৃপক্ষ একবাৰ আহি পেলাই চকু ফুৰাই যায়, তেতিয়াহ'লে কিজানি গম পাব চন্দ্ৰাত ৰাস্তাঘাট কিমান শোচনীয় অৱস্থা, কিমান বেয়া হৈ আছে। তেওঁলোকে চোৱাটো আমাৰ ৰাইজৰ ফালৰ পৰা আমি অনুৰোধ জনালোঁ। চৰকাৰক কিবা ক'ব নেকি? চৰকাৰকতো আৰু কৈয়ে আছোঁ। বিভাগীয় যিখিনি মানুহ আমি মাজে মাজে এনেকৈ বকত PWDৰ মানুহ লগ কৰোঁ, যাই পেলাই তেওঁলোকক কওঁ যে আমাৰ ৰাস্তাঘাট ইমানেই বেয়া হৈ আছে। চৰকাৰৰ মানুহকেইটাক ক'লেও কোনো গাইড নিদিয়ে, একো নকয় আৰু কোনো উত্তৰ নাপাওঁ তেওঁলোকৰ ফালৰ পৰা। মাজতে আমি গ'লোঁ, যাই নাজানা মানুহ এনেকৈ বহু দূৰলৈকে গ'লোঁ। দৰখাস্ত এনেকৈ যাই পেলাই দি আহিলোঁ বকত ব্লক অফিচত। দৰখাস্ত ৰাখিল, খা খবৰ নাই। চৰকাৰৰ আৰু কি কৰিব, তেওঁলোকৰ ভেকা ভানাই শেষ নহয়। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, এনি লাইভ। খবৰ এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।